ঠিক আমি ব্যক্তিগত সত্যাগ্ৰহ আৰু অক্টোবৰ যেটো প্ৰস্তাৱ আছিল তাৰ ওপৰত কিছুমান প্ৰশ্ন আনিছো প্ৰশ্ন কেইটা তোমালোকে চাই লও প্ৰথম কৈছে আগষ্ট প্ৰস্তাৱ কংগ্ৰেছ মুছলিম লীগে প্ৰত্যাখ্যান কৰিলে কিয় আগষ্ট প্ৰস্তাৱটো এই দুইটা ৰাজনৈতিক দলে প্ৰত্যাখ্যান কৰাৰ কাৰণটো কি কাৰণটো হ'ল আগষ্ট যেটো প্ৰস্তাৱ আছিল তাত ভাৰতক স্বাধীনতা প্ৰদানৰ বিষয়ে কোনো কথা উল্লেখ নাছিলে গতিকে এই প্ৰস্তাৱত কেৱল ভাইসৰয় কাৰ্যকৰী পৰিষদৰ যেটো সদস্য সম্প্ৰসাৰণৰ কথা ক'লে যুদ্ধ পৰামৰ্শ পৰিষদ গঠনৰ কথাহে ক'লে আৰু এইবিলাক হলে ভাৰতীয় লোকৰ একো লাভেই নহব মাত্ৰ কি হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ কৌশলগতভাৱে ব্ৰিটিছে ভাৰতক যোগদান কৰাৰ এটা প্ৰচেষ্টাহে হ'ব গতিকে দুইটা দল ভাৰতীয় জাতীয় কংগ্ৰেছে হওক মুছলিম লীগে হওক ব্ৰিটিছৰ ৰণকৌশল ভালকৈ বুজি পালে সেইকাৰণে নো বুলি ক'লে নো কম্প্ৰমাইজ ইয়াৰ লগত যে দেশৰ স্বাধীনতাৰ লগত কোনো কম্প্ৰমাইজ নহব সেইকাৰণে প্ৰত্যাখ্যান কৰিলে এতিয়া ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী কিয় গ্ৰহণ কৰা হ'ল আমি ক'লো যে যেটো আগষ্ট প্ৰস্তাৱ আহিছিল তাত সন্তুষ্ট নহল ভাৰতীয় লোকসকলে তো ব্যৰ্থ হ'ল কিয়নো তাত ভাৰতক স্বাধীনতা প্ৰদানৰ কোনো উল্লেখই নাছিলে গতিকে এতিয়া কি হ'ল মহাত্মা গান্ধীৰ নেতৃত্বত পুনৰ এটা সত্যাগ্ৰহ আন্দোলন আৰম্ভ হ'ল আৰু এইটো ব্যক্তিগত পৰ্যায়ত হ'ব ইয়াৰ আগতে যেটো হৈছিল অসহযোগ আন্দোলন সত্যাগ্ৰহ এইবিলাক ব্যক্তিগত পৰ্যায়ত হোৱা নাছিলে এইটো ব্যক্তিগত পৰ্যায়ত সত্যাগ্ৰহ হ'ব এই আন্দোলনৰ উদ্দেশ্যই হ'ব ব্ৰিটিছ চৰকাৰৰ যুদ্ধ নীতি আৰু ভাৰতৰ স্বাধীনতা দাবীক অহিংস নীতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব এগানে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিলে গান্ধীজীয়ে এইটো প্ৰশ্ন ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ বলক সত্যাগ্ৰহ বুলি কিয় কোৱা হৈছিল দিল্লীৰ কথা কিয় ক'লে বোকাখাতৰ কথা কিয় নকলে ইমান নাছিলে ঠাই দিল্লীৰ কথা কিয় ব্যক্তিগত সত্যাগ্ৰহৰ মূল উদ্দেশ্য আছিল ভাৰত চৰকাৰৰ বিৰুদ্ধে অহিংসা প্ৰতিবাদ ভাৰত চৰকাৰ মানে ব্ৰিটিছ চৰকাৰ কথা আৰু দিল্লীলৈ গৈ অহিংস প্ৰতিবাদ প্ৰদৰ্শন কৰা সেইবাবে এই আন্দোলনক দিল্লীলৈ বলক বুলি কোৱা হৈছিল গতিকে দিল্লীতে গোটেই শাসন ব্যৱস্থাৰ কেন্দ্ৰবিন্দু ব্ৰিটিছৰ তাতে আছে কিবা এটা প্ৰতিবাদ কৰিবলৈ হলে শাসন ব্যৱস্থাৰ মুৰব্বীসকল থকা কেন্দ্ৰীয় প্ৰশাসন ব্যৱস্থাৰ ওচৰত কৰিব লাগিব সেইকাৰণে দিল্লীলৈ যাব লাগিব দিল্লীলৈতো গোটেই ৰাজ্যখনৰ মানুহ যাব পাৰিব নেকি নোৱাৰে সেইকাৰণে নিৰ্বাচিত কিছুমান ব্যক্তিগত সত্যাগ্ৰহ অহিংস নীতি মানি চলা ব্যক্তিক নিৰ্বাচন কৰা হৈছিল আৰু তেওঁলোকৰ প্ৰতিখন প্ৰদেশৰ পৰা গোট খাই একেলগে দিল্লীলৈ যাত্ৰা কৰিব প্ৰতিবাদ কৰিবলৈ অহিংস প্ৰতিবাদ সেইকাৰণে ইয়াক দিল্লীলৈ বলক বুলি কোৱা হৈছিল আচাৰ্য বিনোৱা কিয় ব্যক্তিগত সত্যাগ্ৰহৰ প্ৰথম সত্যাগ্ৰহী বুলি কৈছে মহাত্মা গান্ধীক কেলে নকলে গোটেই আন্দোলনটো মহাত্মা গান্ধীয়ে নেতৃত্ব দিছিলে তাৰ মাজত এজন কোন আহিলে আচাৰ্য বিনোৱা যি নেকি প্ৰথম ব্যক্তিগত সত্যাগ্ৰহৰ যেটো ক্ৰেডিট কৃতিত্ব লাভ কৰিলে কথাটো হ'ল যে আচাৰ্য বিনোৱা আছিলে মহাত্মা গান্ধী আটাইতকৈ বিশ্বাসযোগ্য শিষ্য আৰু অহিংস নীতিৰে পৰিচিত সম্পূৰ্ণ সত্যাগ্ৰহ নীতিৰ দ্বাৰা তেওঁ নিজকে প্ৰস্তুত কৰিছিলে আৰু মহাত্মা গান্ধীৰ বিশ্বাসযোগ্যতা তেওঁ আহৰণ কৰিবলৈ সক্ষম হৈছিলে কিয়নো তেওঁ আছিলে সৎ সাহসী আৰু নৈতিকতাৰ পূৰ্ণ নেতা সেইবাবেহে তেওঁ
প্ৰথম ব্যক্তিগত সত্যাগ্ৰহী হিচাপে পঠিওৱা হৈছিল। সকলোৱে নোৱাৰে সেই বিশ্বাসযোগ্যতাটো আনিব। মহাত্মা গান্ধীৰ নিচিনা বিশ্ববৰেণ্য এজন নেতাই বিশ্বাস কৰিবলৈ বাধ্য হৈছিল এই আচাৰ্য বিনোৱা ভাৱেৰ যি ব্যক্তিত্ব, সত্যাগ্ৰহ, অহিংস নীতিত ব্ৰত হৈ তেওঁ যি কাৰ্যপন্থা দেখুৱাইছিলে, সেইকাৰণেহে তেওঁক এটা ইমান ডাঙৰ দায়িত্ব, যিটো দায়িত্ব সৎ, সাহসী, নৈতিকতাৰে পালন কৰিব পাৰিছিলে। আকৌ আহিলে দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ হ'ল। জাপানৰ সফলতাই ভাৰতীয় স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পেলালে? উত্তৰটো হ'ল এনেকুৱা যে দ্বিতীয় বিশ্বযুদ্ধত এছিয়া মহাদেশৰ জাপানে অংশগ্ৰহণ কৰি দিলে আৰু তেওঁলোকৰ কিছু পৰ্যায়ত, প্ৰথম পৰ্যায়ৰ কথা কৈছে, সাফল্য লাভ কৰিছিলে তেওঁলোকে। আৰু তেওঁলোকৰ সাফল্য লাভে ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰলৈ কিছু বা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিপদৰ সংকেত আনিলে। আৰু এই পৰিস্থিতিৰ ফলতে কি হ'ল, ব্ৰিটিছ চৰকাৰে ভাৰতৰ প্ৰতি থকা তেওঁলোকৰ যিটো স্থিতি কিছু নৰম কৰিলে, নমনীয় স্থিতি ল'লে, যাৰ বাবে তেওঁলোকে ক'লে যে যুদ্ধখন শেষ হওক, আমি চিন্তা কৰিম ভাৰতত এখন নতুন সংবিধান প্ৰস্তুত কৰাৰ লগতে পৰৱৰ্তী সময়ত ক্ষমতা হস্তান্তৰ কেনেকৈ কৰিব পৰা হ'ব ভাৰতীয় লোকক। এইটো আহি থাকে ক্ৰিপছ মিছন কি? ক্ৰিপছ মিছনৰ ব্যৰ্থতা। 42 চনত 1942 আহিলে ক্ৰিপছ মিছন। কেবিনেট মিছন আহিছিলে ইয়াৰ পিছত। সংবিধান যেতিয়া প্ৰস্তুত হৈছিল, আমি পাইছিলো কেবিনেট মিছনৰ কথা। যি কি নহওক, ছাৰ ষ্টেনফৰ্ড ক্ৰিপছৰ এখন যুদ্ধ পৰ্যালোচনা সমিতি ছাৰ ষ্টেনফৰ্ড ক্ৰিপছৰ নেতৃত্বত 1942 চনৰ মাৰ্চ মাহত ভাৰতলৈ পঠিয়াইছিলে ব্ৰিটিছ চৰকাৰে। এইডোখৰলৈকে ঠিক আছে। কি উদ্দেশ্যত আহিছিলে? তেওঁৰ উদ্দেশ্য আছিল যুদ্ধৰ পাছত ভাৰতক স্বশাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠন কৰাৰ এটা প্ৰস্তাৱ আগবঢ়োৱা আৰু ভাৰতীয় ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰিব আৰু ভাৰতক দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰাবলৈ ৰাজি কৰাব। এটা বিশেষ ৰণকৌশল প্ৰস্তুত কৰি ক্ৰিপছ মিছন আহিছিলে ভাৰতলৈ, যিটো আমি পালো এতিয়া আলোচনাত। এতিয়া ষ্টেনফৰ্ড ক্ৰিপছে প্ৰস্তাৱটো দিলে, কংগ্ৰেছ মুছলিম লীগে গ্ৰহণ নকৰিলে। কিয় নকৰিলে? একেটা বস্তুৱে আকৌ ৰিভিজন হৈছে। অলপ আগতেই কৈ আছিল যে ক্ৰিপছৰ প্ৰস্তাৱত এই ক্ষমতা হস্তান্তৰ বিষয়ে কোনো নিশ্চিত বা স্পষ্ট কথা নাছিল বাবে কেৱল যুদ্ধৰ পিছত স্বশাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠন কৰা ধাৰণাটো মানি ল'ব নোৱাৰিলে কংগ্ৰেছ আৰু মুছলিম লীগে। গতিকে তেওঁলোকে ইয়াক প্ৰত্যাখ্যান কৰিলে। এতিয়া আগষ্ট প্ৰস্তাৱ আৰু ছাৰ ক্ৰিপছ প্ৰস্তাৱ দুটা বেলেগ বস্তু। তুলনা কৰিলে কি দেখা পোৱা যায়? প্ৰশ্নটো এই ধৰণৰ আহিব, তুলনা, এনালাইচিছ। আগষ্ট প্ৰস্তাৱত ভাৰতক স্বাধীনতা প্ৰদানৰ কোনো উল্লেখ নাছিল, কেৱল কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণৰ কথা আছিলে। আৰু ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ পাছত অৱশ্যে স্বশাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠন কৰাৰ কথা কিছু উল্লেখ আছিল, ক্ষমতা হস্তান্তৰ বিষয়টোহে অস্পষ্ট হৈ আছিল। গতিকে দুইটা প্ৰস্তাৱত ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ আশা আকাংক্ষাৰ সৈতে মিল নাছিল, যিটো কাৰণে দুইটা প্ৰস্তাৱেই ভাৰতীয় লোকে
প্ৰত্যাখ্যান কৰিছিলে গতিকে এই ধৰণে আমি এতিয়া কেইবাটাও প্ৰশ্ন আলোচনা কৰিলোঁ আলোচনা কৰা বিষয়বস্তুখিনি একবাৰ পুনৰ তোমালোকে চাই ল'বা আমাৰ গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিম আৰু নহ'লে ইউটিউব চেনেলত চাই ল'বা যেটো জ্ঞান সাগৰ সলিউশন আছে তাকে নকৰিলে ইয়াৰ যিখিনি PDF থাকিব নোটছখিনি মই শ্বেয়াৰ কৰি দিম আমাৰ WhatsApp গ্ৰুপত সেইখিনি তোমালোকে ল'ব পাৰিবা